এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত গুড নিউজ আৰু গুড নিউজটো হ'ল আমাৰ শিক্ষক হ'বলৈ খোজা যিসকল আছে তেওঁলোকৰ কাৰণে। আৰু এই গুড নিউজটো হ'ল যে আমাৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত আমাৰ গতি অব্যাহত ৰাখি স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ GT আৰু PGT শিক্ষক পৰীক্ষাৰ ফলাফল অহা 17 অক্টোবৰ তাৰিখে ঘোষণা কৰা হ'ব। গতিকে এই কথা মই কোৱা নাই, এই কথা কৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে, তেখেতে কৈছে। আৰু গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিখিনি ৰিক্ৰুটমেণ্ট আছিল তেওঁলোকক নিযুক্তি দিব, তেওঁলোকৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰিব। গতিকে ইয়াৰ পিছত 19, 20, 21 মানত হয়তো আমাৰ LP আৰু UPত যিখিনি মানে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত যিহেতু ফাইনেল মেৰিট লিষ্ট বাকী আছে, সেইখিনিও কমপ্লিট হ'ব বুলি আশা কৰিছোঁ। আৰু অতি সোনকালে ৰিক্ৰুটমেণ্ট প্ৰচেছটো হৈ যাওক ভালে। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, এইটো হ'ল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত। গতিকে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব হেছটেগ দি কিনে, আৰু জুবিন দাই যাতে সোনকালে ন্যায় পায়। কাৰণ আমি এতিয়া মানে ধৈৰ্য নোহোৱা হৈ গৈছে। গতিকে আমি এডুকেশ্যন ৰিলেটেড ভিডিঅ' বনালেও জুবিন দাৰ কথা ক'বই লাগিব, কাৰণ হি ইজ গড। গতিকে আমাৰ যিসকলে চাকৰি পাব তেওঁলোকক বাৰু তেওঁলোকৰ কাৰণে ভালেই হ'ব, আৰু যিসকলে চাকৰিটো নাপায় নেক্সট ইয়াৰ ট্ৰাই কৰিলে হ'ল। গতিকে গোটেইবিলাক ৰিজাল্ট প্ৰায় ফিনিছড হ'ব এতিয়া। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল, সকলোৱে শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি হওক চেনেলটো। ধন্যবাদ, থেংক ইউ।